নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মই বিকাশ দেৱনাথে আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি চৰ্চা কৰিম স্পীড টাইম এণ্ড ডিষ্টেঞ্চৰ দ্বিতীয়টো খণ্ড, অৰ্থাৎ যোৱা 1 নম্বৰ খণ্ডত আমি স্পীড টাইম এণ্ড ডিষ্টেঞ্চৰ যিখিনি ধৰি লওক বেছিক থিংছ সেইখিনি আমি ডিছকাছ কৰিছিলোঁ আৰু তাতে আমি বিভিন্ন ধৰণৰ প্ৰশ্নবিলাকো আমি ডিছকাছ কৰিছিলোঁ, কিন্তু সময়ৰ নাটনিৰ কাৰণে আমি কেইটামান প্ৰশ্ন তাতে এৰি থৈ গৈছিলোঁ আৰু সেই ভিডিঅ'টো মই প্ৰতিশ্ৰুতি দিছিলোঁ আপোনালোকক যে অহা খণ্ডত এই বাকী থকা প্ৰশ্নখিনি সমাধান কৰিম আপোনালোকৰ সৈতে। গতিকে প্ৰতিশ্ৰুতি মৰ্মে আজি আমি সেইখিনি সমাপ্ত কৰিম আৰু লগতে দুটামান কুৱেশ্যন মই নতুনকৈ এড কৰিছোঁ আপোনালোকৰ সহায় হোৱাকৈ। গতিকে আহক আমি পলম নকৰোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে নিশ্চয়কৈ সেই ভিডিঅ'টো চাওক, তাৰপিছত এই ভিডিঅ'টো চাব, কাৰণ তেতিয়া বস্তুখিনি আপোনালোকে বুজি পোৱাত সহায় হ'ব। আৰু চৰ্চা কৰিব যোৱাৰ আগতে আপোনালোকক এটাই অনুৰোধ, যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি আপুনি নতুনকৈ চাইছে তেনেহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ছ'চিয়েল প্লেটফৰ্ম আছে, তাতে আপোনালোকে নিশ্চয়কৈ জইন হ'ব। আসাম কম্পিটিটিভ এক্সাম আমাৰ যিটো টেলিগ্ৰাম লিংক, তাতে আপুনি জইন হ'ব আৰু তাতে ভিডিঅ'বিলাকৰ PDF পাব। তো প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। এ বয় গোজ টু স্কুল উইথ 25 km/h এণ্ড ৰিচেছ 10 minutes late. Next day, he goes with 30 km/h and reaches 5 minutes late. Calculate the distance between his school to home. এই প্ৰশ্নটো আমি কিন্তু যোৱাটো ভিডিঅ'ত এনেকুৱা ধৰণৰ ছেইম টাইপৰ কুৱেশ্যনটো আমি ডিছকাছ কৰিছিলোঁ। তাতে যিসকলে ধৰি লওক নতুনকৈ চাইছে তেওঁলোকৰ কাৰণে অকণমান মই বুজাই দিব চেষ্টা কৰিছোঁ, বা আপোনালোকৰ অকণমান ৰিভিজন হৈ যাব বস্তুখিনি। এনেকুৱা ধৰণৰ প্ৰশ্ন য'ত ধৰি লওক এটা বেগত আপুনি গ'ল আৰু আপোনাৰ পলম হ'ল, বা কেতিয়াবা সোনকালেও পাব পাৰে। মানে কি প্ৰশ্নটো আপোনাৰ এনেকৈ কৈছিলে যে এ বয় গোজ টু স্কুল উইথ 25 km/h, অৰ্থাৎ 25 km/h ঘণ্টাত যেতিয়া ল'ৰাজনে স্কুললৈ যাব, এণ্ড ৰিচেছ 10 minutes লেট, অৰ্থাৎ তেওঁ 10 মিনিট দেৰিকৈ স্কুললৈ পাবগৈ। ধৰি লওক স্কুলখন বহে আপোনাৰ আজিকালিতো 9টা বজাতে বহে, ঠিক আছে। তো 10 মিনিট লেট হয়, মানে কি 25 km/h যদি বেগত যায় তেনেহ'লে তেওঁ স্কুল পাইগৈ 9:10 আপুনি বুজিব চেষ্টা কৰক, 9:10 স্কুল পাইগৈ, ঠিক। নেক্সট ডে হি গোজ উইথ 30 km/h। তো দ্বিতীয় দিনাখন তেওঁ কি কৰিলে, যিহেতু আগদিনাখন দেৰি হ'ল, সি ভাবিলে যে এইবাৰ মই অকণ স্পীডত যাওঁ, তো 30 km/h বেগত যাব চেষ্টা কৰিলে। আৰু সেইবাৰ সি দেখিলে যে সেইবাৰ 5 minutes সি লেট হৈছে, এণ্ড ৰিচেছ 5 minutes লেট, অৰ্থাৎ তেওঁ সেইদিনাখন আপোনাৰ 9:05 আপোনাৰ স্কুল পালেগৈ, ঠিক আছে। লেটেই হ'লগৈ সেইদিনাখনো, অৰ্থাৎ তেওঁ 30 কিলোমিটাৰতকৈ বেছি বেগত যাব লাগিব আচলতে। বাৰু যাই কি নহওক, কেলকুলেট দ্য ডিষ্টেঞ্চ বিটুইন হিজ স্কুল টু হোম। আমি কি নিৰ্ণয় কৰিব লাগিব, স্কুলৰ পৰা তেওঁৰ ঘৰলৈ কিমান দূৰ, ঠিক আছে। এনেধৰণৰ প্ৰশ্নৰ লগত আপোনালোকৰ মই এটা শ্বৰ্ট ট্ৰিক এটা দিছিলোঁ, তো এই ভিডিঅ'টো আমি সেই ট্ৰিকটো দিম। ধৰি লওক আপুনি, এইটো আপোনাৰ ঘৰ, এইটো আপোনাৰ স্কুল, ঠিক আছে। এইটো আপোনাৰ ঘৰ, এইটো আপোনাৰ স্কুল। তো ইয়াৰ পৰা আপুনি 25 km/h বেগত যাব, আৰু নেক্সট দিনাখন আপুনি 30 km/h বেগত গ'ল, আৰু প্ৰথম দিনাখন আপুনি আপোনাৰ 10 মিনিট লেট হ'ল, মানে কি আপুনি ধৰি লওক 9:10 পাইছিলেগৈ, আৰু ছেকেণ্ড ডে আপুনি 9:05 পাইছে, ঠিক। তো এনে ক্ষেত্ৰত আমি এই ডিষ্টেঞ্চটো নিৰ্ণয় কৰিবলৈ কাৰণে এটা ফৰ্মুলা ইউজ কৰোঁ। প্ৰথমতে কি কৰিব, স্পীড দুটা, যি দুটা স্পীড আছে সেই দুটা কি কৰিব, মাল্টিপ্লাই কৰিব ওপৰত, ঠিক আছে। মানে আপোনাৰ লবত সেই দুটা কি কৰিব, পূৰণ কৰিব, 25 × 30, ঠিক। আৰু তলত কি কৰিব, সেই স্পীড দুটাৰ, যি দুটা আপুনি স্পীড ডিছকাছ কৰি আছোঁ, সেই দুটা স্পীডৰ ডিফাৰেঞ্চ মানে কি, পাৰ্থক্যটো বা বিয়োগফল, ঠিক আছে। তো বিয়োগফল বুলি ক'লে কি হ'ব, আমি ডেফিনেটলি 25ৰ পৰা 30টো বিয়োগ কৰিব নোৱাৰোঁ, 30ৰ পৰা 25টো বিয়োগ কৰিম, তাতে আমি কি পাম, 5 পাম, ৰাইট। আৰু পূৰণ কি কৰিব, সময়ৰ যিটো ডিফাৰেঞ্চ আহিছে। আচ্ছা, সময়ৰ ডিফাৰেঞ্চ কিমান আহিছে আপোনালোকে ইয়াত চাওক, 9:10 আগতে পাইছিলে, এতিয়া 9:05 পাইছে। তো যিটো টাইমৰ যিটো ডিফাৰেঞ্চ আহিছে, অৰ্থাৎ সময়ৰ যিটো ব্যৱধান আহিছে, সেইটো কিমান হ'ব, ডেফিনেটলি 5 মিনিট হ'ব। 5 মিনিট ডিফাৰেঞ্চ এটা আহিছে, আগতে 9:10 পাইছিলে, এতিয়া 9:05 পাইছে, তো 5 মিনিটৰটো ডিফাৰেঞ্চ হ'ল। তো সেই 5 মিনিট আমি ইয়াত লিখিলোঁ, কিন্তু মিনিটত লিখিলেতো নহ'ব, কিয়, কাৰণ এই যিটো বেগ লিখিছোঁ 25 km/h, ইয়াত আমি আৱাৰ ইউজ কৰিছোঁ, ঘণ্টা ইউজ কৰিছোঁ, গতিকে ইয়াততো মিনিট ইউজ কৰিলে নহ'ব। তো আমি কি কৰিব লাগিব, ডিভাইডেড বাই 60 কৰিব লাগিব, ঠিক। তো এইটো যদি আমি কেলকুলেশ্যন কৰিলোঁ, আচ্ছা 5 কেঞ্চেলেই গুচি গ'ল ন, ঠিক, ভাল কথা।
তো 30 ইয়াক দুবাৰ যাব আৰু 25ক যেতিয়া আপুনি 2ৰে হৰণ কৰিব তেতিয়া আপোনাৰ উত্তৰটো হৈ যাব 12.5 অৰ্থাৎ 12.5 কিলোমিটাৰ হ'ব ঘৰৰ পৰা স্কুললৈ যিটো দূৰত্ব ঠিক আছে তো এইখিনিতে আপোনালোকে এটা শৰ্ট যিটো ফৰ্মুলা বুলি কৈছোঁ সেই ফৰ্মুলাটো আপোনালোকে নোট ডাউন কৰি লওক যে ডিষ্টেঞ্চ ইজ ইকুৱেল টু a ইনটু b ঠিক আছে a আৰু b ৰ যিটো পূৰণফল ডিভাইডেড বাই a ডিফাৰেঞ্চ b বুলি ক'লে ভাল হ'ব মাইনাছ b কোৱাতকৈ আৰু ইনটু ডেল টি আৰু য'ত ডেল টি মানে কি আছিলে সময়ৰ যিটো ব্যৱধান মইতো যোৱাটো ভিডিঅ'ত মই ডিছকাছ কৰিছিলোঁ তাতে বোধহয় মই ভুলতে চাগে a প্লাছ b কৈছিলোঁ বাৰু যি কি নহওক কিন্তু অংকখিনি মই শুদ্ধই কৰিছিলোঁ বুজিব পাৰিছে ঠিক আছে আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ গতিকে শুদ্ধ উত্তৰটো আমাৰ অপশ্যন চি 12.5 কিলোমিটাৰ A person, next question চাওক a person traveled from station A to station B at 40 kilometer আচ্ছা 40 kilometer per hour and from B to A at 30 kilometer per hour the entire journey took 6.3 hours find the distance between the two stations আচ্ছা একদম সহজ প্ৰশ্ন এটো মানে বিভিন্ন ধৰণে আপুনি কৰিব পাৰে ঠিক আছে মই যেটো ধৰি লওক সহজ হয় সেই পদ্ধতিটো মই অৱলম্বন কৰিম আচ্ছা আকৌ এবাৰ প্ৰশ্ন পঢ়িলো এ পাৰ্সন ট্ৰেভেলড ফ্ৰম ষ্টেচন এ টু ষ্টেচন বি ঠিক আছে তো তেওঁ কি কৰিছে এজন মানুহ আছিল তেওঁ কি কৰিছে এ ষ্টেচনৰ পৰা বি ষ্টেচনলৈ গতি কৰিছে আৰু যাওঁতে তেওঁ এৰ পৰা বি লৈ যেতিয়া যাব তেতিয়া তেওঁ 40 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যাব এণ্ড ফ্ৰম বি টু এ এট 30 কিলোমিটাৰ প্ৰতি ঘণ্টা আচ্ছা এৰ পৰা বি লৈ যেতিয়া যাব তেতিয়া 40 কিলোমিটাৰ পাৰ আৱাৰ হ'ব আৰু বিৰ পৰা যেতিয়া এ লৈ তেওঁ ঘূৰি যাব তেতিয়া তেওঁৰ স্পীডটো অকণ কমাই দিব আৰু 30 কিলোমিটাৰ পাৰ ঘণ্টা কৰিব The entire journey took 6.3 hours. তো গোটেই জাৰ্নিটোত অৰ্থাৎ এৰ পৰা বি লৈ গ'ল আকৌ বিৰ পৰা এ লৈ ঘূৰি আহিলে তো এই গোটেই জাৰ্নিটোত তেওঁৰ সময় ল'লে 6.3 hours ভয় খাব নালাগে দশমিক থকাৰ কাৰণে একদম সহজ কৰি দিম ফাইণ্ড দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু ষ্টেচনছ আচ্ছা এই ষ্টেচন দুটাৰ মাজৰ যিটো দৈৰ্ঘ্য সেইটো আমাক সুধিছে ঠিক আছে মই আপোনালোকক একদম সহজ আৰু এটা ৰেচিঅ'ৰ ধাৰণা অনুপাতৰ ধাৰণাৰ লগত মই বুজাব চেষ্টা কৰিম এৰ পৰা বি লৈ এটা দৈৰ্ঘ্যটো আমি ধৰি লওঁ ঠিক আছে ইয়াতো আমাক উলিয়াব কৈছে নো ডাউট ফাইণ্ড দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু ষ্টেচনছ তথাপিও আমি যদি ধৰি লওঁ কিবা আপত্তি আছে নেকি ধৰি লওক আপোনাৰ আমাৰ সেইটো উত্তৰ নহ'ব ঠিক আছে সেইটো উত্তৰটো আমি পিছত উলিয়াম বাট ষ্টিল আমি এটা এজিউম কৰি লওঁ যে এৰ পৰা বি লৈ যিটো দূৰত্ব সেইটো সে 120 কিলোমিটাৰ কি কাৰণে 120 কিলোমিটাৰ ল'লোঁ মই এইটো ক'ম এই 120 কিলোমিটাৰ কি কাৰণে ল'লোঁ কাৰণ 40 আৰু 30ৰ যিটো লসাগু অৰ্থাৎ 40 আৰু 30 উভয়ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হয় 120 আকৌ এবাৰ কৈছোঁ 40 আৰু 30 উভয়ৰে অৰ্থাৎ 40 আৰু 30 দুইটাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো 120 ইয়াতকৈ সৰু সংখ্যা নাই যিটোক 40ৰো হৰণ যায় আৰু 30ৰো হৰণ যায় ঠিক আছে তো 40 আৰু 30 উভয়ৰে হৰণ যোৱা সংখ্যাটো হ'ল 120 ঠিক তো এতিয়া আমি আপোনাৰ আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ যে স্পীড ইজ ইকুৱেল টু কি আছিলে আমাৰ ডিষ্টেঞ্চ আপন টাইম আছিলে নহয় জানো তো সময়ৰ যদি কথা কওঁ টি ইজ ইকুৱেল টু আমাৰ কি হৈ যাব ডিষ্টেঞ্চ আপন স্পীড অৰ্থাৎ আমি ডিষ্টেঞ্চক যদি স্পীডেৰে হৰণ কৰোঁ তেতিয়া আমি সময়টো পাওঁ এতিয়া যিহেতু আমি 120 বুলি ধৰি ল'লোঁ আৰু 40ৰ আমি হৰণ কৰিম কাৰণ 40 কিলোমিটাৰ পাৰ হয় এইটো কি হয়নো স্পীডেটো হয় বুজি পাইছে তো 120 কিলোমিটাৰত হৰণ যোৱা আমি মানে এনেকুৱা এটা নাম্বাৰ ল'ম আমি ডিষ্টেঞ্চটো আমি এনেকুৱা এটা নাম্বাৰ ল'ম যিটোক ধৰি লওক 40ৰে সহজে হৰণ কৰিব পাৰোঁ আমাৰ উদ্দেশ্য আছিলে যে সেইটো তেতিয়া সেইকাৰণে আমি 120 লৈছিলোঁ নহ'বা ইয়াত মই 100 ল'ব পাৰিলোঁহেঁতেন বা 10 ল'ব পাৰিলোঁহেঁতেন একো আপত্তি নাছিলে বাট কি হয় এনেকুৱা এটা সংখ্যা ল'ম যিটোক ধৰি লওক 40ৰ হৰণ যাব আৰু 30ৰ হৰণ যাব কাৰণ আমি 30ৰটো হৰণ কৰিব লাগিব আপোনাৰ চাই থাকক তো এতিয়া মোক এটা কথা কওক যদি 120 কিলোমিটাৰে যদি আপোনাৰ দৈৰ্ঘ্যটো হয় ঠিক আছে আৰু যদি 40 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগতেই যদি যায় তেতিয়াহ'লে আপোনাৰ সময় কিমান লাগিব এৰ পৰা বি লৈ যাওঁতে এৰ পৰা আপুনি বি লৈ যেতিয়া যাব ইয়াত মই লিখিছোঁ টাইম ফ্ৰম এ টু বি ঠিক আছে এৰ পৰা বি লৈ যেতিয়া আপুনি যাব টাইমৰ ফৰ্মুলাটো এইটো আছিলে নহয় ডিষ্টেঞ্চ আপন স্পীড ডিষ্টেঞ্চ আছিলে 120 আৰু মোৰ স্পীড আছিলে 40 তো হৰণ কৰি দিলোঁ হৰণ কৰিলে আপোনাৰ 3 পাব 3 ঘণ্টা হ'ব নিশ্চয়কৈ 3 ঘণ্টা হ'ব 0 কাট আৰু 4 3 গুণ 12 ঠিক তেনেকৈ আপুনি যেতিয়া বিৰ পৰা এ লৈ আহিব তেতিয়া আপোনাৰ সময় কিমান লাগিব কিয় আপোনাৰ স্পীড 30 কিলোমিটাৰ আছিলে তো 120 ডিভাইডেড বাই 30 আৰু সেই ক্ষেত্ৰত আপোনাৰ স্পীডটো সময়টো হৈ যাব 4 ঘণ্টা বুজি পাৰিছে সময়টো হৈ যাব আপোনাৰ 4 ঘণ্টা কাৰণ 0 কাটি দিওঁ 3 4 গুণ 12 এটা কথা কওক এই গোটেই যাত্ৰাটো যদি 120 কিলোমিটাৰ হয় আমিতো ধৰি লৈছোঁ 120 কিলোমিটাৰ দূৰত্বটো হয় বুলি তো এৰ পৰা বি লৈ যাওঁতে আৰু বিৰ পৰা এ লৈ যাওঁতে তেওঁক যদি সময় মুঠতে কিমান লাগিব 3 যোগ 4 অৰ্থাৎ কেই ঘণ্টা লাগিব 7 ঘণ্টা লাগিব
7 ঘণ্টা লাগিব নিশ্চয়, কিন্তু প্ৰশ্নতটো 7 ঘণ্টা বুলি কোৱা নাই, প্ৰশ্নত কৈছে কিমান 6.3 বুলি কৈ দিছে। প্ৰশ্নত এই 7 ঘণ্টাৰ অৰ্থটো 6.3 আৱাৰ্ছ। তাৰ মানে আমি ক'ব পাৰোঁ যে 1 ইউনিটৰ যিটো মিনিং হ'ব সেইটো হ'ব আপোনাৰ 6.3 ডিভাইডেড বাই 7। ঠিক আছে, আপুনি যদি এইটো হৰণ কৰে 7ৰে আপুনি যদি হৰণ কৰে 63 9 বাৰ যায়, কিন্তু দশমিক থকাৰ কাৰণে আপোনাৰ কি হ'ব 0.9 হ'ব। অৰ্থাৎ য'ত আমি 1 মানে আমাৰ 0.9, আচলতে 1 মানে আমাৰ 0.9, তেনেহ'লে 120 মানে কিমান হ'ব আমি সেইটো উলিয়াওঁ। বেলেগ একো কৰিব নালাগে, ইয়াৰ লগত আপুনি 0.9টো পূৰণ কৰি দিয়ক। 120 মানে কিমান হ'ব আমি 0.9 লগত পূৰণ কৰি দিম। তো 0.9 লগত পূৰণ কৰিবলৈ ভয় কৰিব নালাগে, 120 আছে আপোনাৰ, আৰু 0.9 মানে বেলেগ একো নহয়, 9ক আপুনি যদি 10ৰে হৰণ কৰে তেতিয়া 0.9 পায়। ঠিক আছে, দশমিক এটা আছে না জানো, তো 0 কাটি দিয়ক, কিমান থাকিলেগৈ 9 12 108। অৰ্থাৎ আচলতে প্ৰকৃত দৈৰ্ঘ্যটো এৰ পৰা বিলৈ যিটো দূৰত্ব সেইটো আচলতে 108 কিলোমিটাৰ। বুজিব পাৰিছে? এটা নতুন কনচেপ্ট লৈ পেলাই এই প্ৰশ্নটো মই সমাধান কৰিলোঁ। আৰু কিছুমান বেছিক্স যিবিলাক ধৰি লওক ফৰ্মুলা আছিলে বা বেছিক নিয়মটো ইউজ কৰি আপুনি সমাধান কৰিব পাৰিব ন' ডাউট, বাট ষ্টিল এইটো এটা নতুন এটা কনচেপ্ট হয়। ঠিক আছে, তো এবাৰ মই আকৌ এবাৰ কুইক ৰিভিজন এটা কৰি দিছোঁ যিসকলে বুজি পোৱা নাই। এৰ পৰা বিলৈ মোক কৈ দিছিলে 40 কিলোমিটাৰ পাৰ আৱাৰ বেগত যাব লাগে, আৰু বিৰ পৰা এলৈ কৈ দিছিলে 30 কিলোমিটাৰ পাৰ আৱাৰ বেগত যাব লাগে। মোক কৈছিলে যে এ আৰু বিৰ মাজৰ দূৰত্বটো নিৰ্ণয় কৰিবলৈ। তো মই কি কৰিলোঁ, এ আৰু বিৰ মাজৰ দূৰত্ব 120 বুলি ধৰিলোঁ। কি কাৰণে, যিহেতু হৰণ কৰিম আৰু হৰণ কৰিলে মোক দশমিক নালাগে, মোক গোটা সংখ্যা লাগে, সেইকাৰণে মই কি কৰিলোঁ লসাগু ল'লোঁ। 40 আৰু 30ৰ লসাগু 120 হয়। ঠিক, গতিকে এৰ পৰা বিলৈ যদি মই 40 কিলোমিটাৰ পাৰ আৱাৰ বেগত যাওঁ, যদি মই 120 কিলোমিটাৰ কভাৰ কৰিব লাগে, তেনেহ'লে মোক সময় ল'ব 3 ঘণ্টা। ঠিক তেনেকুৱা বিৰ পৰা এলৈ যদি যাব লাগে তেতিয়া মোক সময় ল'ব 4 ঘণ্টা। ঠিক আছে, আৰু এই মুঠ সময় হ'ব 7 ঘণ্টা। কিন্তু প্ৰশ্নত এই 7 ঘণ্টাটো অৰ্থ দি আছে 6.3। কৈছিলে নাই যে গোটেই জাৰ্ণিটোত 6.3 আৱাৰ্ছ লৈছিলে। তো 7 ঘণ্টা যদি 6.3 সমান হয়, তেনে 1 মানে হ'ব আপোনাৰ 0.9, 1 ইউনিটৰ যিটো ভেলু হ'ব সেইটো 0.9 হ'ব। আপুনি হৰণ কৰিলে এইটো পাব। তো 120 মানে আচলতে কিমান হ'ব, তাৰ লগত 0.9 মাল্টিপ্লাই কৰি দিয়ক, আৰু তেতিয়া আপোনাৰ উত্তৰটো ওলাই যাব 108। ঠিক আছে, নেক্সট প্ৰশ্নটো আহিছোঁ। A thief noticed a policeman from a distance of 200 meters. The thief starts running and the policeman chases him. The thief and the policeman run at the rate of 10 km per hour and 11 km per hour respectively. The distance between them after 6 minutes will be what? Okay. A thief noticed a policeman from a distance of 200 meters. মানে কি, ধৰি লওক ইয়াত আপোনাৰ পুলিচমেনটো আছিলে আৰু ইয়াত আপোনাৰ এই চোৰটো আছিলে। ঠিক আছে, মই পি আৰু টিৰে বুজাইছোঁ, হ'ব। তো মাজৰ যিটো ডিষ্টেঞ্চ সেইটো 200 মিটাৰ। দ্য থিফ ষ্টাৰ্টছ ৰানিং এণ্ড দ্য পুলিচমেন চেছ হিম। তো যেতিয়া থিফটোৱে অৰ্থাৎ চোৰটোৱে যেতিয়া পুলিচমেনজনক দেখিলে তেতিয়া তেওঁ কি কৰিলে, দৌৰিবলৈ আৰম্ভ কৰিলে, আৰু পুলিচমেনে দেখিলে, গতিকে তেওঁক পিছা কৰিবলৈ আৰম্ভ কৰিলে। দ্য থিফ এণ্ড দ্য পুলিচমেন ৰান এট দ্য ৰেট অফ 10 km per hour এণ্ড 11 km per hour ৰেচপেক্টিভলি। অৰ্থাৎ পুলিচমেনজনে, আচ্ছা ৰেচপেক্টিভলি ৱৰ্ড এটা দিছে, ৰেচপেক্টিভলি ৱৰ্ডটো আপোনাৰ দ্য থিফ ন, থিফটো প্ৰথমত আছে, গতিকে থিফৰ স্পীডটো হ'ব 10 km per hour। তো থিফৰ স্পীডটো হৈ গ'ল 10 km per hour, আৰু পুলিচমেনৰ স্পীডটো হৈ গ'ল 11 km per hour। দেখিছেই, যিহেতু ইয়াৰ স্পীড বেছি পুলিচমেনজনৰ, গতিকে তেওঁ চোৰটোক নিশ্চয়কৈ ধৰিব। আচ্ছা, দ্য ডিষ্টেঞ্চ বিটুইন দেম আফটাৰ 6 minutes উইল বি। আচ্ছা, এতিয়া আপোনাৰ এই মুহূৰ্তত ডিষ্টেঞ্চটো হৈ আছে সিহঁতৰ মাজত 200 মিটাৰ। এই মুহূৰ্তত 200 মিটাৰ হৈছে এট দ্য বিগিনিং। 6 মিনিটৰ পিছত কিমান হ'ব আপোনাক ডিষ্টেঞ্চ সেইটো সুধিছে। ঠিক আছে, তো এই বস্তুটো আহিছে আচলতে ৰিলেটিভ স্পীডৰ যিটো কনচেপ্ট আছিলে তাৰ পৰা আহিছে। ৰিলেটিভ স্পীড মই যোৱাটো ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ ইয়াৰ বিষয়ে। তো সেই ভিডিঅ'ত সেই মৰ্মে ৰিলেটিভ স্পীডৰ অৰ্থটো কি আছিলে, যদি আপুনি একে দিশত গতি কৰি আছে তেনেহ'লে যিটো আপোনাৰ এফেক্টিভ যিটো ডিষ্টেঞ্চ, আচ্ছা স্পীড হ'ব, সেইটো কি হ'ব আচলতে এ ডিফাৰেঞ্চ বি হ'ব। এফেক্টিভ স্পীডটো মানে আমাৰ ইয়াত আচলতে 11 - 10 মানে কিমান, 1 কিলোমিটাৰ প্ৰতি ঘণ্টা। আচলতে সেইটো হ'ল এই গোটেই মেথছটোত এফেক্টিভ স্পীড। ঠিক আছে, তো এতিয়া মোক কওক, যদি স্পীড আপোনাৰ এফেক্টিভ স্পীডটো কিমান হৈ যাব, মই ক'লোৱে যে সিহঁতৰ মাজৰ ডিফাৰেঞ্চটো, অৰ্থাৎ 11 পৰা 10 মাইনাছ কৰি কিমান হ'ব, 1 km per hour। ঠিক আছে, মানে কি গোটেই স্পীডটো আমি কেলকুলেট কৰিম এই স্পীডটোক লৈ পেলাই, 1 km per hour স্পীডটোক লৈ। এতিয়া কওক 6 মিনিট নহয় জানো, 6 মিনিটত সি কিমান দূৰ যাব, যদি সি 1 km per hour অৰ্থটো কি, এঘণ্টাত আচলতে 1 কিলোমিটাৰ গৈছে, এঘণ্টাত 1 কিলোমিটাৰ গৈছে। তো এটা কাম কৰোঁ, 1 কিলোমিটাৰ আছিলে, তাক মই কি কৰিলোঁ 1000 পূৰণ কৰি দিলোঁ, তেতিয়া সি মিটাৰ হৈ যাব। আৰু তলত আছিলে 1 ঘণ্টা,
তাৰ লগত মই 60 এটা পূৰণ কৰি দিলোঁ, তেতিয়া ই মিনিট হৈ গ'ল। ঠিক আছে, এতিয়া কি হৈ গ'ল, এইটো মিনিটত আছে, এইটো মিটাৰত আছে আৰু এইটো মিনিটত আছে। ঠিক আছে, স্পীডটো এইটোৱে হৈ আছে। তাৰ লগত মই কি পূৰণ কৰি দিম, এইটো মোৰ হেৰি দেই, আপোনাৰ এইটো ডিষ্টেঞ্চ কভাৰড ওলাই আছে। ঠিক আছে, তো স্পীড ইনটু টাইম, ডিষ্টেঞ্চ ইকুৱেল টু কি হয়, স্পীড ইনটু টাইম। স্পীডটো আছিলে 1 কিলোমিটাৰ পাৰ আৱাৰ, আৰু তাকে মই এনেকুৱাকৈ লিখিলোঁ। কাৰোবাৰ কিবা আপত্তি আছে নেকি? একোতো নাই আপত্তি। 1 কিলোমিটাৰ পাৰ আৱাৰ 1000 পূৰণ কৰিলোঁ, তেতিয়া সি মিটাৰ হ'ল, আৰু 60 পূৰণ কৰিলোঁ, তেতিয়া ই মিনিট হ'ল। আগতে ঘণ্টাত আছিলে। তো এতিয়া কি হ'ব, টাইমটো আমাৰ কিমান দিছিলে, 6 মিনিট। ঠিক আছে, তো 6 লগত মই যদি এইটো কাটি দিওঁ 10 হ'ব, আৰু 10ৰ এইটো 0 আৰু এইটো 0 কেঞ্চেল গুচি যাব। তো তলত একো নাথাকিলে, 1 থাকিলে অৰ্থাৎ, আৰু ওপৰত থাকিলে আপোনাৰ 100 মিটাৰ। ঠিক আছে, এই কিলোমিটাৰটো অকণমান হেৰি কৰিব, নাম্বাৰটো নাই বুলি ধৰি লওক, জাষ্ট 1 আছে বুলি ধৰক। ঠিক আছে, তো 100 মিটাৰ আচলতে কি হ'ল, এই এফেক্টিভ স্পীডত যদি 6 মিনিট অতিক্ৰম কৰে, তেনেহ'লে আচলতে প্ৰকৃততে 100 মিটাৰহে অতিক্ৰম কৰা হ'ব তেওঁলোকৰ। তো যিহেতু আমাক ডিষ্টেঞ্চ বিটুইন ডেম, অৰ্থাৎ সিহঁতৰ মাজৰ যিটো দূৰত্ব, ডিষ্টেঞ্চ বিটুইন ডেমটো সুধিছিলে, গতিকে ডিষ্টেঞ্চ বিটুইন ডেম উইল বি 200 মাইনাছ 100, অৰ্থাৎ 200ৰ পৰা 100 গ'লে আমাৰ কি থাকিব, 100 মিটাৰ। অৰ্থাৎ 6 মিনিটৰ মূৰত যিটো সিহঁতৰ মাজৰ ডিষ্টেঞ্চ থাকিব, সেইটো কিমান হ'ব, আচলতে 100 মিটাৰ হ'ব। আমাৰ শুদ্ধ উত্তৰটো অপশ্যন চি। বুজিব পাৰিছোঁ? নেক্সট কুৱেশ্যনলৈ আহিছোঁ। ইফ Avi travels a certain distance at 6 km per hour, he reaches his destination 12 minutes early. But if he travels 4 km per hour, he reaches his destination 10 minutes late. The speed at which he should travel to reach the destination on time is what? অকণমান লেংথি হয় কুৱেশ্যনটো, আকৌ এবাৰ পঢ়িছোঁ। ইফ Avi travels a certain distance at 6 km per hour, যদি অভিয়ে 6 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি আপোনাৰ গতি কৰে, তেতিয়া সি নিজৰ ডেষ্টিনেশ্যন, নিজৰ লক্ষ্যস্থানত, গন্তব্যস্থানত আপোনাৰ 12 মিনিট সোনকালে পাই যায়গৈ, 12 মিনিট সোনকালে পায়গৈ। বাট ইফ হি ট্ৰেভেলছ 4 কিলোমিটাৰ পাৰ আৱাৰ, যদি তেওঁৰ স্পীডটো 4 কিলোমিটাৰ পাৰ আৱাৰ কৰি দিয়ে, হি ৰিচেছ হিজ ডেষ্টিনেশ্যন 10 মিনিটছ লেট, সেই মুহূৰ্তত তেওঁৰ 10 মিনিট লেট হয়। The speed in kilometer per hour at which he should travel to reach the destination on time is what? আমাক কি সুধিছে যে কি স্পীডত যাব লাগিব, কোনটো স্পীডত যাব লাগিব যাতে সি সময়ত গৈ পায়গৈ। কাৰণ 6 কিলোমিটাৰ পাৰ আৱাৰত গ'লে সি 12 মিনিট সোনকালে পায়গৈ, আৰু 4 কিলোমিটাৰ পাৰ আৱাৰ বেগত গ'লে 10 মিনিট দেৰি হয়। তো আমাৰ উদ্দেশ্য এইটোৱে যে আপুনি এটা সময় বা আমি নিৰ্ধাৰণ কৰিব লাগিব যিটো স্পীডত গ'লে তেওঁ গন্তব্যস্থানত প্ৰপাৰ টাইমত, অৰ্থাৎ অন টাইম পাবগৈ। আমাৰ প্ৰশ্নটো সেইটোৱেই। আহক আমি বুজিব চেষ্টা কৰোঁ। আমাকতো দুটা স্পীড দিয়া আছে, 6 কিলোমিটাৰ পাৰ আৱাৰ বুলি কৈ দিছে এটা স্পীড, আৰু এটা স্পীড আমাক কৈ দিছে 4 কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, আৰু এই 6 কিলোমিটাৰ পাৰ আৱাৰত গ'লে তেওঁৰ 12 মিনিট সোনকালে পায়গৈ। মানে কি, ধৰি লওক যদি 10টা বজাত ক'ৰবাত পাব লাগে, আমি এনেকৈ বুজিব চেষ্টা কৰোঁ, সহজ হয় তেতিয়া। তো তেওঁ তেতিয়া 9:48 পায়গৈ, অৰ্থাৎ 12 মিনিট সোনকালে পায়গৈ, নহয় জানো? আৰু যদি তেওঁ ধৰি লওক এইটো লিখিলোঁ 9:48, ঠিক আছে। আৰু যদি 4 কিলোমিটাৰ পাৰ আৱাৰ বেগত যায়, হি ৰিচেছ হিজ ডেষ্টিনেশ্যন 10 মিনিটছ লেট, অৰ্থাৎ 10:10 পাবগৈ নিশ্চয়কৈ। বুজি পাৰিছোঁ? তেনেহ'লে আমি ডিষ্টেঞ্চটো উলিয়াব পাৰোঁ নে নাই? আমিতো ডিষ্টেঞ্চটো উলিয়াই দিব পাৰিম। এই ঠাইৰ পৰা এই ঠাইলৈ গন্তব্যস্থানলৈ তেওঁৰ যিটো দূৰত্ব, সেইটো উলিয়াব পাৰিম। কেনেকৈ আমি উলিয়াব পাৰিম? যিটো আমি ফৰ্মুলা অলপ আগতে আমি ডিছকাছ কৰিছিলোঁ। তো সেই মৰ্মে আমাৰ কি হ'ব, 6 × 4 হ'ব, আৰু দুটাৰ স্পীডৰ ডিফাৰেঞ্চটো হৈ যাব 2, আৰু এইফালে আপোনাৰ সময়ৰ ডিফাৰেঞ্চ কিমান আহিছে? যদি আপুনি ভালকৈ লক্ষ্য কৰে, এইফালে 12 আৰু এইফালে 10, অৰ্থাৎ আপোনাৰ 22, নহয় জানো? 22 মিনিটৰ ডিফাৰেঞ্চ আহিছে। আৰু তলত যিহেতু মিনিট হয়, গতিকে আমি 60 পূৰণ কৰিলে তাক মই ঘণ্টালৈ কনভাৰ্ট কৰি ল'ম, কাৰণ এইটো এই স্পীডখিনি কিলোমিটাৰ প্ৰতি ঘণ্টাত আছিলে। ঠিক আছে, তো 2 লগত এইটো গুচি গ'ল 11 বাৰ, আৰু আপোনাৰ 6 লগত এইটো 10 বাৰ যাব, 4 × 11 44 হ'ব, আৰু 44 আৰু তলত থাকিব 10, অৰ্থাৎ কিমান হৈ যাব 4.4 কিলোমিটাৰ। অৰ্থাৎ এইটো ঠাইৰ পৰা তেওঁৰ যিটো অৰিজিন আৰু তাৰ পৰা ডেষ্টিনেশ্যনলৈ তেওঁৰ দূৰত্বটো হৈ গ'ল আচলতে 4.4 কিলোমিটাৰ। ঠিক আছে, এইটো আমি বহুত ইম্পৰ্টেণ্ট বস্তু, এইটো বস্তু 4.4 কিলোমিটাৰটো, কাৰণ ইয়াক ব্যৱহাৰ কৰিবলৈ আমি বাকী মেথছটো সমাপ্ত কৰিম বা সমাধান কৰিম। এতিয়া যদি তেওঁ আচলতে 6 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছিলে, ঠিক আছে, এই 4.4 কিলোমিটাৰ ডিষ্টেঞ্চ অতিক্ৰম কৰোঁতে তেওঁ যদি 6 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাওঁতে আচলতে কিমান সময় লাগিছিলে? তেওঁ 6 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি যায়, 4.4 কিলোমিটাৰ যদি অতিক্ৰম কৰিব লাগে, আচলতে তেওঁ কিমান সময় লাগিছিল?
ইয়াৰ উত্তৰটো কিহত ল'ব? ইয়াৰ উত্তৰটো ডেফিনেটলি কিয় ঘণ্টাত ল'ব নহয় জানো? তো মই ঘণ্টাত নোলাবলৈ কাৰণে মই তাক কি কৰিম? 60 লগত পূৰণ কৰি দিম। বুজিব পাৰিছে? এই গোটেই বস্তুটো আকৌ চাওক, এই গোটেই বস্তুটো উত্তৰটো কিহত ল'ব? এইটোতো সময় হয় ন, ওপৰত কি আছিল? ডিষ্টেঞ্চ আছে, তলত স্পীড আছে। গতিকে ডিষ্টেঞ্চক যেতিয়া স্পীডেৰে হৰণ কৰিব তেতিয়া আপুনি কি পাব? সময়টো পাব। আৰু সেই সময়টো কি হ'ব আচলতে? ঘণ্টাত ল'ব, কাৰণ ইয়াত সময়ৰ একক ঘণ্টা হৈ আছে। তো মই এটা কাম কৰোঁ, 60 এটা পূৰণ কৰি থৈ দিওঁ, কাৰণ 60 যেতিয়া পূৰণ কৰি থৈ দিম তেতিয়া ঘণ্টাটো মিনিটত ওলাব মোৰ। তো 6 লগত মই যেতিয়া ইয়াক হৰণ কৰি দিম তেতিয়া মোৰ এইটো হৈ যাব, আৰু এই সময়টো হৈ যাব মোৰ 44 মিনিট। বুজিব পাৰিছে? 44 মিনিট। অৰ্থাৎ তেওঁ 6 কিলোমিটাৰ প্ৰতি ঘণ্টাত যেতিয়া যায় তেতিয়া এই দূৰত্বটো অতিক্ৰম কৰোঁতে তেওঁ 44 মিনিট লাগে। আৰু সেই 44 মিনিটটো কি হয় আচলতে? 12 মিনিট সোনকাল হয়। 12 মিনিট সোনকাল হয়, কাৰণ 12 মিনিট সোনকালে পায় বুলি কোৱা নাছিলে জানো? 12 মিনিট 12 মিনিটছ আৰ্লি। গতিকে 44 মিনিটত পালে নহ'ব, আচলতে তেওঁক আৰু অকণমান দেৰিকৈ পাব লাগে। 44 মিনিট মানে কি হ'ল? 12 মিনিট সোনকাল হৈ যায়। আচলতে তেওঁ দেৰিকৈ পাব লাগে, 44 মিনিটত পাব নালাগে। তো আচলতে তেওঁ কিমান সময় ল'ব লাগে? আচলতে তেওঁ ল'ব লাগে সময় 56 মিনিট। আচলতে তেওঁ সময় ল'ব লাগে 56 মিনিট। তেতিয়াহে তেওঁ আচলতে অন টাইম পাবগৈ। অন টাইম পাব লাগে মানে 56 মিনিটত তেওঁ পাব লাগে 6 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ পেলাই। ঠিক আছে? তো সেই অনুপাতে যদি 56 মিনিটত পাব লাগে আৰু ডিষ্টেঞ্চ যদি আপোনাৰ 4.4 কিলোমিটাৰেই হয়, তেনেহ'লে মোৰ স্পীড কিমান হ'ব লাগিব? প্ৰশ্নটো কোনটো সুধিছিলে যে স্পীড কিমান হ'ব লাগিব? 4.4 কিলোমিটাৰ দূৰত্ব হয় আৰু মই পাব লাগে 56 মিনিটত। তো আমি এইটো হৰণ কৰিলেতো আমি উত্তৰটো পাই যাম। কিন্তু 56 মিনিটত পালেতো নহ'ব। 56 মিনিটত পালে হ'ব জানো? 56 মিনিটত হৈ আছে নহয় জানো? আচ্ছা, 4.4 কিলোমিটাৰ 56 মিনিট। মই এটা কাম কৰোঁ, ইয়াৰ লগত মই 60 হৰণ কৰিলোঁ, তেতিয়া এইটো কি হ'ব? 56 মিনিট হৈ নাথাকিব, তেতিয়া ই কি হৈ যাব? ঘণ্টা হৈ যাব। বুজিব পাৰিছে? 56 মিনিটটো ঘণ্টা হৈ যাব। ওপৰত এইটো কিলোমিটাৰত আছে, তলত তেতিয়া ঘণ্টা হৈ যাব, কাৰণ স্পীডটো আমি কিলোমিটাৰ প্ৰতি ঘণ্টাত ল'ব চেষ্টা কৰিম। তো 60টো আমি ওপৰলৈ লৈ যাওঁ, 4.4 ইনটু 60, আৰু তলত থাকিব 56। আমি যদি হৰণ কৰোঁ কিমান হ'বগৈ? এইটো 4×14 56 হয়, আৰু 4×11 44 হয়, 1.1 হ'ব। আৰু এই 0টোৰ কাৰণে এইটো কিমান হৈ যাব? 11 হৈ যাব। 0টোৰ কাৰণে এইটো হৈ যাব আপোনাৰ 11। বুজি পাইছে? এই 0টোৰ কাৰণে এইটো 11 হৈ যাব, আৰু 11 লগত 6 পূৰণ কৰিলে 66 হ'ব, আৰু তলত থাকিব আপোনাৰ 14। আৰু 14 লগত যদি আপুনি ডিভাইড কৰে কিমান হ'ব এইটো? আচ্ছা, 2 লগত কাটি দিওঁ। 2 7 গুণ 14, 2 লগত আপোনাৰ এইটো 33 যাব। তো 7ৰে যদি আপুনি হৰণ কৰে 7 4 গুণ 28, আৰু এইফালে থাকিব 5। তো আমাৰ উত্তৰটো হৈ যাব কিমান? 4 সমস্ত 7 ভাগৰ 5 কিলোমিটাৰ পাৰ আৱাৰ। এইটো হ'ব আমাৰ ৰিকোৱাৰ্ড স্পীড। মানে এই স্পীডত গ'লে তেওঁ আচলতে অন টাইম, অৰ্থাৎ 10 বজাত পাবগৈ চাগে, অন টাইম পাবগৈ। বুজি পাৰিছে? ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। এ মেন কভাৰ্ছ এ চাৰ্টেন ডিষ্টেঞ্চ অন স্কুটাৰ এণ্ড ইফ হি ট্ৰেভেলছ 3 কিলোমিটাৰ ফাষ্টাৰ হি কুড হেভ টেকেন 40 মিনিটছ লেছ, বাট হি ডিক্ৰিজেছ হিজ স্পীড 2 কিলোমিটাৰ পাৰ আৱাৰ, দেন হি বিকামছ 40 মিনিটছ লেট, ফাইণ্ড দ্য ডিষ্টেঞ্চ। অৰ্থাৎ প্ৰশ্নটো কৈছে যে এজন মানুহে এটা নিৰ্দিষ্ট দূৰত্ব, আমাক দূৰত্বটো দিয়া নাই, ঠিক আছে? তো সেই দূৰত্বটো তেওঁ যদি স্কুটাৰত যায় আৰু যদি তেওঁ 3 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি স্পীডত যোৱাহেঁতেন, ফাষ্টাৰ মানে স্পীডত যোৱাহেঁতেন, 3 কিলোমিটাৰ পাৰ আৱাৰ যদি বেছিকৈ বেগত যোৱাহেঁতেন, তেওঁ এটা নৰ্মেল স্পীডত গৈ আছিলে, ঠিক আছে? এটা নৰ্মেল স্পীড এটাত, ইউজুৱেল স্পীড এটাত গৈ আছিলে। বাট যদি তেওঁ 3 কিলোমিটাৰ পাৰ আৱাৰ যদি স্পীডত গ'লহেঁতেন, এইটো 3 কিলোমিটাৰ পাৰ আৱাৰ বনাই দিব, 3 কিলোমিটাৰ পাৰ আৱাৰ বেগত যদি গ'লহেঁতেন আৰু অকণ যদি বঢ়াই দিলেহেঁতেন, তেতিয়া তেওঁ 40 মিনিট সোনকালে পালেগৈহেঁতেন। হি কুড হেভ টেকেন 40 মিনিটছ লেছ, মানে কি যিটো সময়ত পাইছেগৈ আচলতে তাতকৈ তেওঁ 40 মিনিট আগতে পালেহেঁতেন, সময়ত আচলতে তেওঁ কমকৈ ল'লেহেঁতেন। বাট তেওঁ কি কৰিছিলে? হি ডিক্ৰিজেছ হিজ স্পীড, তেওঁ কিন্তু স্পীডটো কমাই দিছিলে। আৰু তেতিয়া কি হৈছিলে? কিমান কমাইছিলে? 2 কিলোমিটাৰ প্ৰতি ঘণ্টা কমাইছিলে, আৰু তেতিয়া তেওঁ 40 মিনিটছ লেট হৈছিলে। এতিয়া আমাক সুধিছে ফাইণ্ড দ্য ডিষ্টেঞ্চ। ঠিক আছে? তো এতিয়া চাওক, এই প্ৰশ্নটোত আমাৰ সমস্যাটো ক'ত হৈ আছে? সমস্যাটো আমাৰ হৈ আছে ইয়াত ইউজুৱেল যিটো স্পীড সেইটো আমাৰ নাই। তেওঁ আচলতে কোনটো স্পীডত গৈ আছিলে, কাৰণ তেওঁ এটা কথা কৈছে যে তেওঁ যিটো স্পীডত যায় তাতকৈ যদি 3 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি বেগত গ'লহেঁতেন, স্পীডত যদি গ'লহেঁতেন, তেতিয়া তেওঁৰ কি হ'লহেঁতেন? এইটো মই প্লাছ বুলি বুজাই দিছোঁ হা। যদি তেওঁ ইমান স্পীড বঢ়াই দিলেহেঁতেন, যিমানটো স্পীডত গৈছিল তাতকৈ যদি ইমান 3 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি বেগত গ'লহেঁতেন, তেওঁ 40 মিনিট কমকৈ ল'লেহেঁতেন সময়, অৰ্থাৎ 40 মিনিট আগতে পালেহেঁতেন। কিন্তু তেওঁ 2 কিলোমিটাৰ প্ৰতি ঘণ্টাত তেওঁ কমাই দিছে স্পীডটো, তেওঁ কি কৰিছে? মাইনাছ কৰিছে, ডিক্ৰিজ কৰিছে, কমাই দিছে। তেতিয়া তেওঁ 40 মিনিট তেওঁৰ দেৰি হয়। বুজি পাইছে? এতিয়া আমাক সুধিছে ফাইণ্ড দ্য ডিষ্টেঞ্চ। তো ইয়াত আমাক
কোনটো স্পীডত যোৱাৰ কথা কৈ আছে ইউজুৱেল স্পীড তেওঁৰ যিটো নৰ্মেল স্পীড সেইটো আমি নাজানো তো এটা কাম কৰোঁ সেইটো আমি এছ বুলি ধৰি লওঁ ঠিক আছে তো এইটোৱে যদি হয় তেনেহ'লে আমাৰ যিটো ডিষ্টেঞ্চৰ যিটো আমি ফৰ্মুলা অলপ আগতে পাই আহিছিলোঁ সেইটো মতে কি হ'ব আমি ডিষ্টেঞ্চৰ ফৰ্মুলা কোনটো কথা কৈ আছোঁ মই ডিষ্টেঞ্চ ইকুৱেল টু কি আছিলে এ বি আছিলে আৰু এ মাইনাছ বি আছিলে ইনটু ডেল টি বুজি পাইছে তো সেইটো আমি ইউজ কৰিম কেনেকৈ ইউজ কৰিম চাওক তেওঁৰ নৰ্মেল স্পীড এছ হয় আৰু যদি তেওঁ 3 ঘণ্টা বঢ়াই দিয়ে স্পীডটো 3 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি বঢ়াই দিয়ে আৰু স্পীডৰ যিটো ডিফাৰেঞ্চ সেইটো আহিব 3 তলত আহে ডিফাৰেঞ্চটো নহয় জানো 3 আহিব আৰু সময়ৰ কিমান ডিফাৰেঞ্চ হ'ব 40 মিনিটছ লেছ বুলি কৈছে মানে কি 40 মিনিট আচলতে ডিফাৰেঞ্চটা আহিব সময়ত মানে সোনকালে পাবগৈ তো যিহেতু মিনিটত আছে মই কি কৰিম ইয়াক 60 ৰন কৰিম তেতিয়া এইটো ঘণ্টা হৈ যাব ঠিক আছে কিন্তু এই বস্তুটো আমি ছেকেণ্ড কেছটো আমি আলোচনা কৰিব পাৰোঁ যদি তেওঁৰ ইউজুৱেল স্পীড যদি এছেই হয় আৰু যদি 2 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি কমাই দিয়ে স্পীডটো অৰ্থাৎ এছ মাইনাছ 2 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি যায় আৰু যিহেতু ডিফাৰেঞ্চটো কিমান আহিছে 2 আহিছে নহয় জানো আৰু তেতিয়াও কি হয় 40 মিনিটছ লেট হয় তেওঁ অৰ্থাৎ তেতিয়াও ডিফাৰেঞ্চটো কিমান আহিব 40 মিনিটছে আহিব আৰু তলত থাকিব 60 ঠিক আছে তো এই বস্তু আমি সমাধান কৰিম এই বস্তু সমাধান কৰিলে আমি কি পাম এছ পাই যাম ঠিক আছে তো সমাধান কৰিলে একো টান নাই 40/60 এইটো 40/60 কাটি দিয়ক ঠিক আছে এইটো এছ আৰু এইফালে এছ কাটি দিয়ক ফাইনেলি আমাৰ ওপৰত থাকিলে বোধহয় আচ্ছা 2 লগত এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰক 2 ইনটু এছ 2s হ'ব প্লাছ আপোনাৰ 3 2 6 মানে 2 3 গুণ 6 আৰু ইফালে আহিব 3s মাইনাছ 3 গুণ 6 তো মই যদি এই 2sটো ইফালে লৈ গুচি যাওঁ তেতিয়া আপোনাৰ সেইটো হৈ যাব s আৰু 6টো ইফালে লৈ আহিলে 12 আচ্ছা তেওঁৰ ইউজুৱেল যিটো স্পীড সেইটো আচলতে হয় 12 কিলোমিটাৰ প্ৰতি ঘণ্টা মানে এইটো স্পীডত গ'লে এইটো হ'ল তেওঁৰ ইউজুৱেল স্পীড ইয়াতকৈ তেওঁ যদি 3 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি বঢ়াই দিয়ে তেতিয়া তেওঁ 40 মিনিটছ লেছ কমকৈ ল'লেহেঁতেন সময় মানে সোনকালে পালেগৈহেঁতেন আৰু যদি ইয়াতকৈ তেওঁ যদি 2 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি কমাই দিলেহেঁতেন তেতিয়া তেওঁ আচলতে 40 মিনিটছ সময় লেট হ'লহেঁতেন তেওঁৰ ঠিক আছে এতিয়া আমাক লাগে কি আমাক লাগে ডিষ্টেঞ্চ গতিকে ডিষ্টেঞ্চটো আমি উলিয়াই থৈছোঁ এইকেইটা তো ইয়াতে কোনোবা তাত বহাই দিলেই হ'ল আৰু বেলেগ একো নাই এতিয়া আমি ডিষ্টেঞ্চটো আমি উলিয়াই দিওঁ যিকোনো তাত বহাব পাৰে আপুনি য'তে ভাল দেখে ধৰি লওক মই ইয়াত নকৰোঁ মই ইয়াত কিয় নকৰোঁ কাৰণ ইয়াত মই 12 যদি বহাই দিওঁ 12 3 আপুনি 15 হৈ যাব গতিকে মই ক'ত বহাম ইয়াত বহাম ঠিক আছে ইয়াত মই 12 2 কৰিলে 10 হৈ যাব তো এছটো আছিলে 12 পূৰণ 12 পৰা 2 গ'লে আমাৰ থাকিব 10 তলত 2 আছিলে আৰু ইফালে কিমান আছিলে 40 আৰু 60 আছিলে ঠিক 2 লগত এইটো 6 বাৰ গুচি গ'ল এইফালে আপোনাৰ 10 লগত এইটো 6 বাৰ গুচি গ'ল 6 কেঞ্চেল গুচি গ'ল আৰু ইফালে থাকিলে 40 অৰ্থাৎ ডিষ্টেঞ্চটো আমাৰ 40 কিলোমিটাৰ শুদ্ধ উত্তৰটো অপশ্যন এ বুজিব পাৰিছে এই বস্তুটো আমি কি কৰিলোঁ ইয়াত আচলতে কি কৰিলোঁ আমি ইউজুৱেল স্পীডটো প্ৰথম ধৰি ল'ম ঠিক আছে তাৰপিছত যদি তেওঁ 3 কিলোমিটাৰ প্ৰতি ঘণ্টা বঢ়াই দিলেহেঁতেন তেতিয়া 40 মিনিট সোনকালে পালেগৈহেঁতেন আৰু যদি তেওঁ 40 মিনিট 2 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি কমাই দিলেহেঁতেন স্পীডটো তেতিয়া তেওঁ 40 মিনিটছ লেট হ'লহেঁতেন সময়ৰ ডিফাৰেঞ্চটো 40 মিনিটে হৈ আছে আৰু এই ফৰ্মুলাটো আমাৰ ডিষ্টেঞ্চৰ ফৰ্মুলা আছিলে আৰু সেইটো আমি এপ্লাই কৰিলোঁ আৰু তাতে আমি কি পালোঁ এছৰ ভেলু পাই গ'লোঁ অৰ্থাৎ তেওঁৰ ইউজুৱেল স্পীডটো আমি পাই গ'লোঁ ঠিক আছে আৰু সেই ফৰ্মুলাটো আমি এছৰ ভেলুটো আমি ক'ত পুট কৰি দিলোঁ ইয়াত ইউজ কৰি দিলোঁ আৰু এইটো বেলেগ একো নাছিলে এইটো আমাৰ কি আছিলে ডিষ্টেঞ্চে আছিলে গতিকে সেই অনুপাতে আমাৰ 40 কিলোমিটাৰ উত্তৰ আমি পাই গ'লোঁ নেক্সট কুৱেশ্যনলৈ আহিছোঁ আচ্ছা এইটো চাওক ক'ত আহিছে এইটো UPSC CSET 2017 আহিছিলে ঠিক আছে আৰু এইবাৰ APSCৰ এক্সামো কি কৰিছে CSET পেপাৰটো আনিছে CSET মানে কি আচলতে তাত আপোনাৰ কোৱান্টিটিভ এপ্টিটিউডছ ৰিজনিং এটচেট্ৰা আপোনাৰ এইবিলাক বস্তু আহি যায় ঠিক আছে এইবাৰ অপশ্যন ছাবজেক্ট বোধহয় এটা থাকিব এ ফ্ৰেইট ট্ৰেইন লেফ্ট দিল্লী ফৰ মুম্বাই এট এন এভাৰেজ স্পীড অফ 40 কিলোমিটাৰ/আৱাৰ মানে কি এটা ট্ৰেইন আছিলে আৰু সি কি কৰিছে সেই ট্ৰেইনটোৱে দিল্লীৰ পৰা মুম্বাইলৈ কোনটো স্পীডত গৈছে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গৈ আছে ঠিক আছে 2 আৱাৰ্ছ লেটাৰ 2 ঘণ্টা পিছত কি হ'ল এন এক্সপ্ৰেছ ট্ৰেইন আৰু এটা এক্সপ্ৰেছ ট্ৰেইনে কি কৰিলে দিল্লীৰ পৰা মুম্বাইলৈ যাত্ৰা কৰিলে ঠিক আছে মই এটা কাম কৰোঁ এইটো ধৰি লওক দিল্লী আৰু এইফালে ধৰি লওক মুম্বাইটো আছে ঠিক আছে তো ইয়াৰ পৰা ইয়ালৈ যাত্ৰা কৰিব ট্ৰেইন দুখনে তো প্ৰথম ট্ৰেইনখনটো গুচি গ'ল অলৰেডি 40 কিলোমিটাৰ/আৱাৰ বেগতটো গৈ আছিলে তো ধৰি লওক প্ৰথম ট্ৰেইনখন গুচি গ'ল আৰু ছেকেণ্ড ট্ৰেইনখন কি কৰিছে 2 ঘণ্টা পিছত দেই আপোনাক মনত ৰাখিব 2 আৱাৰ্ছ লেটাৰ 2 ঘণ্টা পিছত অতিক্ৰম কৰি মানে যাব ফলোয়িং দ্য ফ্ৰেইট ট্ৰেইন অৰ্থাৎ এই আগৰ ট্ৰেইনটোক ফ'ল' কৰি গৈ আছে অন এ পেৰেলেল ট্ৰেক এট এন এভাৰেজ স্পীড অফ 60 কিলোমিটাৰ/আৱাৰ অৰ্থাৎ ছেকেণ্ড যিটো ট্ৰেইন গৈছে তাৰ স্পীডটো 60 কিলোমিটাৰ/আৱাৰ হয় আগৰটোতকৈ অকণমান বেছি গতিকে ডেফিনেটলি এটা এনটোক গৈ পেলাই পিছৰ ট্ৰেইনটো আগৰটোক ক্ৰছ কৰিবগৈ কোনোবা এটা মুহূৰ্তত তো প্ৰশ্নটো সেইটোৱে হাউ ফাৰ ফ্ৰম দিল্লী উড দ্য এক্সপ্ৰেছ ট্ৰেইন মিট দ্য ফ্ৰেইট ট্ৰেইন অৰ্থাৎ কিমান দূৰত দিল্লীৰ পৰা কিমান দূৰত কোনটো ডিষ্টেঞ্চত ধৰি লওক এইখন 8 পইণ্টতে ধৰি লওক তো এই পইণ্টত যদি ধৰি লওক এই পইণ্টত যদি দুটা ট্ৰেইনে লগ খাইছে অৰ্থাৎ এইটো ট্ৰেইনে পিছত গৈ থকা ট্ৰেইনটোৱে আগৰ ট্ৰেইনটোক যদি ক্ৰছ কৰিছে তেতিয়াহ'লে আমি ওলাব লাগে যে কিমান দূৰত কৰিব আচলতে ইয়াৰ পৰা
এই দিল্লীৰ পৰা ইয়াৰ যিটো দূৰত্ব সেইটো আমি ল'ব লাগে ঠিক আছে আচ্ছা বুজিব চেষ্টা কৰোঁ হওক 40 কিলোমিটাৰ বেগত গৈ আছিলে ঠিক আছে তো যদি আপোনাৰ দিল্লীৰ পৰা মুম্বাইৰ দূৰত্বটো এইটোৱেই নহয় জানো তো 40 কিলোমিটাৰ বেগত গৈ পেলাই ধৰি লওক 2 ঘণ্টাৰ মূৰত ধৰি লওক ট্ৰেইনখনে ইমানটোত পাইছেগৈ এইটো পজিশ্যন পাইছেগৈ 2 ঘণ্টাত সি কিমান অতিক্ৰম কৰিব মোক সেইটো কওকচোন যদি 40 কিলোমিটাৰ পাৰ এঘণ্টা যদি 40 কিলোমিটাৰ গৈ আছে তো 2 ঘণ্টাৰ পিছত ডেফিনেটলি সি 80 কিলোমিটাৰ আঁতৰত পাই গ'লগৈ ঠিক আছে তো এই পইণ্টত থাকোঁতে তেতিয়াহে ট্ৰেইনটো ষ্টাৰ্ট হৈছে ছেকেণ্ড ট্ৰেইনটোৰ কথা কৈ আছোঁ তো আচলতে প্ৰেক্টিকেলি বস্তুটো এনেকুৱা হৈছে এই ট্ৰেইনটো দিল্লীত আছে কোনটো ট্ৰেইন পিছৰ ট্ৰেইনটো আৰু এই ট্ৰেইনটো সেই মুহূৰ্তত ইয়াত আছে আৰু ইহঁতৰ মাজৰ দূৰত্বটো 80 কিলোমিটাৰ হৈ আছে আৰু এতিয়া কি কৰিব ইহঁতে যাত্ৰা কৰিব ঠিক আছে তো এইটো অলৰেডি এই যে 80টো যে ডিফাৰেঞ্চটা আহি আছে এই 80টো যেতিয়া সিহঁতৰ মাজত নাইকিয়া হৈ যাব তেতিয়াই ট্ৰেইন দুখনে এটা এনটোক মানে ক্ৰছ কৰিব ঠিক আছে তো এই প্ৰশ্নটো আচলতে ৰিলেটিভ স্পীডৰ লগত জড়িত হয় ঠিক আছে তো এতিয়া চাওক যি দুটা স্পীড আছে 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু 60 কিলোমিটাৰ পাৰ আৱাৰ সিহঁতৰ যিটো ইফেক্টিভ স্পীড সেইটো কিমান হ'ব ইফেক্টিভ স্পীডটো হৈ যাব আমাৰ ডিফাৰেঞ্চটো অৰ্থাৎ 20 কিলোমিটাৰ পাৰ আৱাৰ তো এই 20 কিলোমিটাৰ পাৰ আৱাৰটো হ'ব সিহঁতৰ মাজৰ যিটো এফেক্টিভ স্পীড আৰু তেওঁলোকে এই 80 কিলোমিটাৰ যিটো ডিফাৰেঞ্চ আহি আছিলে প্ৰথম বিগিনিঙতে সেই 80 কিলোমিটাৰ ডিফাৰেঞ্চটো যেতিয়াই নাইকিয়া হ'ব সেই তেতিয়াই ট্ৰেইন দুখনে লগ হ'বগৈ ঠিক আছে আমি সেইটো চেষ্টা কৰি ল'ব হওক তো 80 কিলোমিটাৰ যদি অতিক্ৰম কৰিব লাগে যদি আমাৰ এফেক্টিভ স্পীড 20 কিলোমিটাৰ হয় টাইমটো কিমান হ'ব তো টাইম ইজ ইকুৱেল টু কি হয় ডিষ্টেঞ্চ আপন স্পীড তো ডিষ্টেঞ্চটো আছে 80 আৰু স্পীড আছে মোৰ 20 তো অৰ্থাৎ 4 ঘণ্টা পিছত তো 4 ঘণ্টা পিছত কি হ'ব ট্ৰেইন দুখনে লগ কৰিব ঠিক আছে এতিয়া চাওক দিল্লীৰ পৰা এই যে ছেকেণ্ড ট্ৰেইনখন গৈ আছিলে ছেকেণ্ড ট্ৰেইনখন যে গৈ আছিলে কোনখন ট্ৰেইন এক্সপ্ৰেছ ট্ৰেইনখন আৰু সেইখনৰ স্পীড কিমান আছিলে 60 কিলোমিটাৰ পাৰ আৱাৰ তো এই 4 ঘণ্টাত আচলতে ই কিমান দূৰ অতিক্ৰম কৰিলে 4 ঘণ্টাত এঘণ্টাত 60 কিলোমিটাৰ পাৰ আৱাৰ গতিকে 4 ঘণ্টাত মানে কি ইনটু 4 নকৰিব জানো তো কিমান হ'ব 240 কিলোমিটাৰ অৰ্থাৎ এই দিল্লীৰ পৰা 240 কিলোমিটাৰ আঁতৰত কোনোবা এটা পইণ্টত এই দুখন ট্ৰেইনে এটা এনটোক লগ কৰিব ঠিক আছে তো এই গোটেই প্ৰশ্নটো আছিলে ৰিলেটিভ স্পীডৰ লগত জড়িত ঠিক আছে আৰু বেছি টানো নহয় তো এটাই অকণমান বুজিব কাৰণ দিগদাৰ হয় মানে কি হয় দিল্লী দুখন ট্ৰেইন নহয় জানো প্ৰথম ট্ৰেইনখনে কি কৰিলে এৰি দিলে ঠিক আছে তাৰ 2 ঘণ্টা পিছত দ্বিতীয় ট্ৰেইনখন গতি কৰিছে ঠিক আছে তো এই যে মাজত যে প্ৰথম 2 ঘণ্টাত যে আগৰ ট্ৰেইনখন যে আগবাঢ়ি গুচি গ'ল তো সেইটো হ'ল আমাৰ ডিষ্টেঞ্চটো আমি সেইটো ডিষ্টেঞ্চটো আমি ইউজ কৰি আছোঁ 80 কিলোমিটাৰ আগত গুচি গ'ল তো এই 80 কিলোমিটাৰটো যেতিয়া নাইকিয়া হ'ব অৰ্থাৎ তেতিয়াই ট্ৰেইন দুখনে লগ কৰিব যিহেতু পিছৰ ট্ৰেইনখন অকণমান স্পীডত গৈ আছে গতিকে সিহঁতৰ মাজৰ ডিফাৰেঞ্চটো কমি আহি থাকিব নিশ্চয়কৈ আৰু তাতে এফেক্টিভ স্পীডটো আমাৰ কিমান 20 কিলোমিটাৰ পাৰ আৱাৰ আৰু সেই 80টো নাইকিয়া কৰিবলৈ কাৰণে 4 ঘণ্টা সময় লাগিব সেই 20 কিলোমিটাৰ পাৰ আৱাৰ যিটো এফেক্টিভ স্পীড লৈ পেলাই গৈ থাকিব তেতিয়া 4 ঘণ্টাৰ মূৰত সেই 80 কিলোমিটাৰটো নাইকিয়া হৈ যাব সিহঁতৰ মাজৰ যিটো ডিফাৰেঞ্চ আহি আছিলে ডিষ্টেঞ্চ আহি আছিলে মাজৰ যিটো ডিফাৰেঞ্চ 80 কিলোমিটাৰ সেইটো বস্তু নাইকিয়া হৈ যাব অৰ্থাৎ 4 ঘণ্টাত সেই বস্তু নাইকিয়া হ'ব তো 4 ঘণ্টাত যদি নাইকিয়া হয় এই ছেকেণ্ড ট্ৰেইনখনে 4 ঘণ্টাত কিমান দূৰ অতিক্ৰম কৰিব কাৰণ এওঁটো দিল্লীৰ পৰা আহি আছিলে তো 240 কিলোমিটাৰ অতিক্ৰম কৰিব অৰ্থাৎ 240 কিলোমিটাৰ অৰ্থাৎ দিল্লীৰ পৰা 240 কিলোমিটাৰ আঁতৰত সেই ট্ৰেইন দুখনে লগ কৰিব ঠিক আছে অ'কে নেক্সট কুৱেশ্যনলৈ আহিছোঁ 2 men start together to walk a certain distance, one at 4 km per hour and another at 3 km per hour. The former arrives half an hour before the latter. Find the distance. বুজি লওক প্ৰশ্নটো তো দুজন মানুহ আছিলে তেওঁলোকে কি কৰিছে এটা নিৰ্দিষ্ট দূৰত্ব 4 কিলোমিটাৰ পাৰ আৱাৰ বেগত গৈছে এজন আৰু আনজনে 3 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গৈছে দ্য ফৰ্মাৰ এৰাইভছ হাফ এন আৱাৰ বিফৰ দ্য লেটাৰ তো যিজন মানে আপোনাৰ আগত মানে যিজনে ধৰি লওক যাৰ স্পীড 4 কিলোমিটাৰ পাৰ আৱাৰ আছিলে তেওঁ কি কৰিছে পিছৰজনতকৈ আধা ঘণ্টা আগতে পাইছেগৈ ঠিক আছে দ্য ফৰ্মাৰ এৰাইভছ হাফ এন আৱাৰ বিফৰ দ্য লেটাৰ মানে পিছৰজনতকৈ আধা ঘণ্টা আগত পাইছেগৈ ফাইণ্ড দ্য ডিষ্টেঞ্চ আপোনাক বিচাৰিছে কি ডিষ্টেঞ্চটো বিচাৰিছে চাওক এইটো আমি ৰেচিঅ'ৰ ধাৰণাৰ পৰা আহিম আমি স্পীডৰ যিটো ৰেচিঅ' সেইটো চাওক কিমান দি আছে তো এ আৰু বি বুলি ধৰিছোঁ প্ৰথম মানুহজন এ ধৰিছোঁ দ্বিতীয় মানুহজন বি ধৰিছোঁ তো প্ৰথম মানুহজনৰ স্পীড কিমান আছিলে 4 কিলোমিটাৰ পাৰ আৱাৰ আৰু পিছৰজনৰ স্পীড কিমান আছিলে 3 কিলোমিটাৰ পাৰ আৱাৰ তো যেতিয়াই আপোনাৰ এনেকুৱা ধৰণৰ স্পীডৰ যেতিয়া আপুনি ৰেচিঅ'টো গম পাই যায় ৰেচিঅ' বুজি পাইছে অনুপাত তো অনুপাতটো যদি গম পাই যায় তেনেহ'লে কি হ'ব টাইমৰ অনুপাতটো আপুনি গম পাই গ'ল কেনেকৈ গম পাই গ'ল যদি এজন মানুহ যদি 4 কিলোমিটাৰ পাৰ বেগত যায় আৰু 3 কিলোমিটাৰ পাৰ বেগত যায় আনজন মানুহ তেনেহ'লে সময়টো কি হ'ব ওলোটা ওলোটি নহ'ব জানো এওঁ অকণমান কম সময়ত পাবগৈ
আৰু এওঁ অকণমান বেছি সময়ত পাবগৈ তো বেলেগে কৰিব নালাগে যেতিয়া আপুনি স্পীডৰ ৰেচিঅ'টো গম পাই যায় টাইমৰ ৰেচিঅ'টো কি হৈ যায় তাৰ ওলোটাটো হৈ যায় ঠিক আছে তো এই যিটো সময়ৰ ডিফাৰেঞ্চ ইয়াত আপোনাৰ সময়ৰ ডিফাৰেঞ্চ কিমান দেখি আছে 3 পৰা 4 অৰ্থাৎ ই যদি 3 ইউনিট টাইমত যদি পায় আৰু ই 4 ইউনিট টাইমত যদি পায় মাজত টাইমৰ ডিফাৰেঞ্চটো কিমান হৈ আছে 1 হৈ আছে আৰু সেই 1 ডিফাৰেঞ্চটো যে হৈ আছে আৰু সেইটো প্ৰশ্নত আমাক দিয়া আছে সেইটো কি হয় হাফ এন আৱাৰ অৰ্থাৎ আধা ঘণ্টা দিয়া আছে ঠিক আছে তো মই লিখি দিম কি 0.5 আৱাৰ ঠিক আছে তো এতিয়া চাওক যদি আমি যিকোনটা আপুনি কনচেপ্ট লৈ ল'ব পাৰে ইয়াতে চাওক ইয়াতৰ 4 3 12 হৈ আছে মানে কি 4 3 গুণ 12 ইয়াতো 3 4 গুণ 12 হৈ আছে অৰ্থাৎ স্পীড আৰু কিয় ডিষ্টেঞ্চটো কি আছিলে স্পীড ইনটু টাইম নহয় জানো স্পীড ইনটু টাইম হয় ডিষ্টেঞ্চ ইকুৱেল টু কি হয় স্পীড ইনটু টাইম তো স্পীডটো আমাৰ আছিলে ধৰি লওক এই বিটোৱে ধৰিছোঁ আমি ঠিক আছে তো তাৰ স্পীড আছিলে 3 আৰু টাইম দিছিলে 4 তো কিমান হৈ আছে 12 হৈ আছে কিন্তু এই ডিষ্টেঞ্চটো যে 12 হৈ আছে এইটো মতে হয় কিন্তু আমাকতো দিয়া আছে কি 1 ইউনিট মানে আমি কি বুলি গম পাইছিলোঁ যে 1ৰ ভেলুটো আমাৰ 0.5 হয় তো ইয়াৰ ভেলুটো কি হ'ব 0.5ত মাল্টিপ্লাই কৰিব লাগিব তো 12 লগত যেতিয়া আপুনি 0.5 মাল্টিপ্লাই কৰি দিব তেতিয়া আপোনাৰ উত্তৰটো হৈ যাব 6 অৰ্থাৎ এৰ পৰা বিৰ যিটো দূৰত্ব সেইটো 6 কিলোমিটাৰ হ'ব আকৌবাৰ মই কুইক ৰিভিউ কৰিছোঁ এ আৰু বিৰ যিটো স্পীডৰ যিটো ৰেচিঅ' সেইটো 4:3 আৰু টাইমৰ ৰেচিঅ'টো কি হ'ব তাৰ ওলোটাটো হ'ব 3:4 ঠিক আছে কিন্তু এই টাইমৰ যিটো ডিফাৰেঞ্চ আমি ইয়াত পাই আছোঁ 1 আমি ইয়াত টাইমৰ ডিফাৰেঞ্চ পাইছোঁ 1 কিন্তু প্ৰকৃততে আমাৰ প্ৰশ্ন দিয়া আছে সেই ডিফাৰেঞ্চটো আচলতে আধা ঘণ্টা হয় হাফ এন আৱাৰ হয় তো মই তাক 0.5 আৱাৰ বুলি লিখিব পাৰোঁ নিশ্চয় এতিয়া চাওক যদি স্পীড যদি এই 3 হয় স্পীড যদি টাইম যদি 4 হয় তেতিয়াহ'লে ডিষ্টেঞ্চটো কিমান হ'ব 12 হ'ব কিন্তু 1 মানটো 0.5 হয় গতিকে 12 মানেও আচলতে কি হ'ব 0.5টো মাল্টিপ্লাই কৰিব লাগিব আৰু তেতিয়া আপোনাৰ উত্তৰটো কি হৈ যাব 6 কিলোমিটাৰ অৰ্থাৎ প্ৰকৃত দূৰত্বটো 6 কিলোমিটাৰ হ'ব Okay, next question লৈ আহিছোঁ A train leaves Jorhat at 5 a.m. and reaches Guwahati at 11 a.m. Another train leaves Guwahati at 5:30 a.m. and reaches Jorhat at 11:30 a.m. What time the two train cross each other? তো এটা ট্ৰেইন আছে আৰু সেই ট্ৰেইনটোৱে কি কৰিছে যোৰহাটৰ পৰা গুৱাহাটীলৈ যাব আৰু সি যাব 5 বজাত যাব আৰু গৈ পাবগৈ 11 বজাত দিনৰ Another train leaves Guwahati at 5:30 a.m. অৰ্থাৎ গুৱাহাটীত 5:30 a.m. পৰা আহিব আৰু গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈছে আৰু যোৰহাট পাবগৈ 11:30 অৰ্থাৎ 11:30 বজাত পাবগৈ তো আমাক প্ৰশ্ন হৈছে যে কেই বজাত হোৱাট টাইম দ্য টু ট্ৰেইনছ ক্ৰছ ইচ আদাৰ তো ট্ৰেইন দুখনে এটা টাইমটো কোনটো সময়ত ক্ৰছ কৰিব প্ৰশ্নটো সেইটো ঠিক আছে এই প্ৰশ্নটো ফৰেনাৰ ট্ৰিবিউনেলত আহিছিলে আগৰ প্ৰশ্নটো ফৰেনাৰ ট্ৰিবিউনেলত আহিছিলে এতিয়া চাওক যিহেতু দূৰত্বটো একেই গুৱাহাটীৰ পৰা যোৰহাটে হয় ঠিক আছে আৰু সময় লৈছে সিহঁতে সমান তো আমি যদি সময়ৰ কথাটো আমি চিন্তা কৰোঁ ইউ লৈছে 6 ঘণ্টা আৰু ইউ লৈছে 6 ঘণ্টা ঠিক আছে এতিয়া আমি ডিষ্টেঞ্চটো আমি এটা এজিউম কৰি ল'ম ডিষ্টেঞ্চটো মই 6 বুলি ধৰিব পাৰিলোহেঁতেন কিন্তু 6 মই নধৰোঁ মই ধৰিম 12 কি কাৰণে মই 12 ধৰিম সেইটো মই ক'ম বাৰু আৰু ডিষ্টেঞ্চ যদি আপোনাৰ 12 হয় অৰ্থাৎ গুৱাহাটীৰ পৰা যোৰহাটৰ যিটো মাজৰ দূৰত্ব সেইটো যদি 12 কিলোমিটাৰ বুলি ধৰি লওঁ আৰু সময় যদি 6 ঘণ্টা লৈছে তেনেহ'লে যিটো স্পীড হ'ব সেই ট্ৰেইন দুখনৰ স্পীডটো কিমান হ'ব লাগিব 2 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব লাগিব বুজিব পাৰিছে 6 ঘণ্টাত পাব লাগে না 6 দুগুণ 12 হয় তো 2 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব ট্ৰেইন দুখনৰ স্পীড ঠিক আছে তো এতিয়া চাওক এইটো আছিলে আপোনাৰ যোৰহাট এইটো আছিলে আপোনাৰ গুৱাহাটী তো ই কি কৰিছে 5 বজাত আৰম্ভ কৰিছে আৰু ই কি কৰিছে 5:30 বজাত আৰম্ভ কৰিছে তো ই যে আধা ঘণ্টা বেছিকৈ গুচি গ'ল ধৰি লওক এই আধা ঘণ্টাত মানে কি 5:30 বজাত ধৰি লওক ই ইয়াত আছে ঠিক আছে 5:30 বজাত ইয়াত আছে আৰু এই ইউ তেতিয়া 5:30 বজাত ইয়াত আছে ঠিক আছে তো এই যোৰহাটৰ পৰা যে ইয়ালৈ এই মুহূৰ্তলৈকে অৰ্থাৎ এই আধা ঘণ্টা আচলতে প্ৰকৃততে কিমান দূৰত্ব অতিক্ৰম কৰিলে আমি কি কৰিছোঁ দুটাকে সমান কৰি ল'ব চেষ্টা কৰিছোঁ যে গুৱাহাটীৰ পৰা যেতিয়া এইখন ট্ৰেইন এৰিব তেতিয়া এই যোৰহাটৰ পৰা যোৱা ট্ৰেইনখন কোনটো পজিশ্যনত থাকিব কোনটো কিমান দূৰত্বত থাকিব আমি সেই বস্তু সময়টো একে কৰি ল'ব বিচাৰিছোঁ যে ইউ 5:30 বজাত এৰক আৰু ইউ 5:30 বজাত এৰক কাৰণ ডিফাৰেঞ্চটো আমাক এইখিনি আমাক অকণমান দিগদাৰ দি আছে গতিকে এইখিনি কথা বাদ দি দিওঁ তো এইটো যদি বাদ দি দিওঁ মানে কি এই ডিষ্টেঞ্চটো আমি যদি বাদ দি দিওঁ বাদ কেনেকৈ দিম আমি কাৰণ আধা ঘণ্টাত এই যোৰহাটৰ পৰা যোৱা ট্ৰেইনখনে কিমান দূৰ অতিক্ৰম কৰিলে স্পীডটোতো 2 কিলোমিটাৰ প্ৰতি ঘণ্টা মানে কি এঘণ্টাত 2 কিলোমিটাৰ যায় গতিকে আধা ঘণ্টাত আচলতে 1 কিলোমিটাৰ অতিক্ৰম কৰিলে বুজিব পাৰিছে এঘণ্টাত 2 কিলোমিটাৰ যায় গতিকে আধা ঘণ্টাত 5টাৰ পৰা 5:30 বজাত লৈকে 1 কিলোমিটাৰ অতিক্ৰম কৰিলে সেইকাৰণে আচলতে মই 12 লৈছিলোঁ যদি মই ইয়াত 6 হ'লহেঁতেন ইয়াত 0.5 আহিলেহেঁতেন 0.5 কিলোমিটাৰ আৰু সেইকাৰণে কি হ'লহেঁতেন আমাৰ কেলকুলেশ্যনটো অকণমান ক্ৰিটিকেল অৰ্থাৎ দিগদাৰ হ'লহেঁতেন তো সেইকাৰণে মই 1 কিলোমিটাৰ লৈ ল'লোঁ আচ্ছা 2 কিলোমিটাৰ প্ৰতি ঘণ্টা ল'লোঁ আৰু 12 লৈছিলোঁ তো সেইটোৱে যদি হয় 1 কিলোমিটাৰ আমাৰ কমি গ'ল আমাৰ গোটেই দূৰত্বটো কিমান আছিলে 12 কিলোমিটাৰ আছিলে ইয়াৰ পৰা এলৈকে
কিন্তু 1 কিলোমিটাৰ বাদ দি দিওঁ অৰ্থাৎ আমাৰ এটা 11 কিলোমিটাৰ আমাৰ গোটেই মেথছটো ক'ত আহি গ'ল এই 11 কিলোমিটাৰ ওপৰত আহি গ'ল ঠিক আছে 11 কিলোমিটাৰ ওপৰত আহি গ'ল আমি এই 11 কিলোমিটাৰটোক আমি বেছ হিচাপে ল'ম ঠিক আছে অৰ্থাৎ এই 11 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কাৰণে ডিষ্টেঞ্চটো আমাৰ কিমান হৈ গ'ল আমাৰ এতিয়া ডিষ্টেঞ্চ হৈ গ'ল আমাৰ 11 কিলোমিটাৰ আৰু কি কৰিছে এই ট্ৰেইন দুখনে দুটাই বিপৰীত দিশত আহি আছে বিপৰীত দিশত আহিলে কি হয় ৰিলেটিভ স্পীডৰ নিয়ম মতে কি হয় যেতিয়া আপোনাৰ ট্ৰেইন দুখনে এটা এইটো দিশত গৈ আছে আৰু এইটো যেতিয়া অপজিট দিশত আহি আছে তেতিয়া সিহঁতৰ মাজৰ যিটো ৰিলেটিভ স্পীড সেইটো কি হৈ যায় a + b হৈ যায় ঠিক আছে আমি এইটো জানো তো এই প্ৰশ্নটোত আমাৰ 2 + 2 কিমান হৈ যাব 4 হৈ যাব ঠিক আছে অৰ্থাৎ ৰিলেটিভ যিটো স্পীড সেইটো হ'ব 4 আৰু ডিষ্টেঞ্চ তোমাৰ কাৰণে হৈ আছে 11 তো এই 4 ৰে আমি ইয়াক হৰণ কৰিম কিমান পামগে 4 যদি আপুনি হৰণ কৰে 4 × 2 = 8 2 ঘণ্টা লাগিব প্লাস আপোনাৰ 9 10 11 অৰ্থাৎ 3/4 ইমানটো ঘণ্টা 2 ঘণ্টা আৰু 4/3 ঘণ্টা এই ঘণ্টাটো আমি মিনিট কৰি দিওঁ 60 টা পূৰণ কৰিলে এইটো ঘণ্টাটো কি হৈ যাব মিনিট হৈ যাব নহয় জানো তো এইটো 2 ঘণ্টা হৈ আছে আৰু এইটো মিনিট তো 4 লগত এইটো 15 বাৰ যাব আৰু 3 × 15 = 45 অৰ্থাৎ 2 ঘণ্টা 45 মিনিট ইমানটো সময়ৰ মূৰত 2 ঘণ্টা 45 মিনিটৰ পিছত আচলতে ট্ৰেইন দুখনে এটা এনটোক লক কৰিব এটা যদি 5:30 বাজি আছে তো 2 ঘণ্টা 45 মিনিটৰ পিছত কিমান হ'বগে যোগ কৰি দিয়ক ইফালে 5 4 3 আহিব 7 5 আৰু 2 হৈ যাব 7 অৰ্থাৎ 7:75 মিনিট আচ্ছা 7:75 মিনিট হ'ব নোৱাৰে গতিকে ইয়াৰ পৰা 60 টো ইয়াত লৈ আনো গতিকে থাকিব কিমান 8 বাজি ইয়াৰ পৰা যদি 60 লৈ গুচি যায় তেতিয়া আপোনাৰ ইয়াত থাকিব 15 অৰ্থাৎ 8:15 মিনিটত ট্ৰেইন দুখনে এটা এনটোক লক কৰিব ঠিক আছে অকমান ক্ৰিটিকেল আছিলে প্ৰশ্নটো অলপটো ক্ৰিটিকেল থাকিবই দিয়কচোন গতিকে প্ৰেক্টিছ লাগিব এনে ধৰণৰ প্ৰশ্ন আপোনাক সমাধান কৰিব তেতিয়া সহজ হৈ পৰিব আৰু যদি নাই বুজে তেন্তে আকৌ এবাৰ ৰিপিট এবাৰ চাওক তথাপিও মই এবাৰ কুইক ৰিভিউ কৰি দিছোঁ তো আমি ইয়াত কি কৰিছোঁ যে সময় লৈছে আমাৰ 6 ঘণ্টা দুখন ট্ৰেইনকে 6 ঘণ্টাই লাগিছে আৰু ডিষ্টেঞ্চটো আমি কি কৰিছোঁ 12 কিলোমিটাৰ বুলি আমি ধৰি লৈছোঁ এজিউম কৰি লৈছোঁ ঠিক আছে আৰু যদি 12 কিলোমিটাৰ হয় যদি 6 ঘণ্টাত যদি পাব লাগে তেতিয়াহ'লে স্পীডটো কিমান হ'ব 2 কিলোমিটাৰ প্ৰতি ঘণ্টা দুখন ট্ৰেইনৰে ঠিক আছে এতিয়া চাওক এই যে আধা ঘণ্টা অৰ্থাৎ 5:30 বজাত যে 5:30 বজাত ইখন ট্ৰেইন আৰম্ভ হ'ব নহয় জানো গতিকে এই 5:30 বজাত এইখন ট্ৰেইনে আচলতে কিমান দূৰ অতিক্ৰম কৰিলে ডিষ্টেঞ্চটো কিমান কমি গ'ল আধা ঘণ্টাত আচলতে অতিক্ৰম কৰিলে 1 কিলোমিটাৰ কিয় কাৰণ প্ৰতি ঘণ্টাত 2 কিলোমিটাৰ যায় গতিকে আধা ঘণ্টাত 1 কিলোমিটাৰ যাব গতিকে গোটেই ডিষ্টেঞ্চ আছিলে 12 গতিকে কমি গ'ল ডিষ্টেঞ্চটো হৈ গ'ল 11 ঠিক আছে এই 11 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কাৰণে দুখন ট্ৰেইনক কিমান সময় লাগিব তো দুখন ট্ৰেইনৰ যিটো ৰিলেটিভ স্পীড সেইটো হৈ যাব কিমান a + b অৰ্থাৎ 2 ঘণ্টা যোগ 2 কিলোমিটাৰ প্ৰতি ঘণ্টা যোগ 2 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু সেইমতে 4 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব ৰিলেটিভ স্পীড আৰু সেইমতে সময়টো হৈ যাব 11 অৰ্থাৎ ডিষ্টেঞ্চ আপন স্পীড আৰু সেইমতে কিমান হ'ব 2 ঘণ্টা 45 মিনিট লাগি পৰিব অৰ্থাৎ 2 ঘণ্টা 45 মিনিটৰ মূৰত ট্ৰেইন দুখনে এটা এনটোক লক কৰিব ঠিক আছে আৰু সেইমতে 8:15 মিনিটত দুখন ট্ৰেইনে লক কৰিব বুজিব পাৰিছে ঠিক আছে গতিকে ইমানতে সমাপ্ত আজিৰ ভিডিঅ'টো ইমানতে আমি সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে অলেখ ধন্যবাদ আপোনালোকক আচ্ছা ইয়াৰ যিটো নেক্সট ভিডিঅ' আহিব সেইটো আমি ডিছকাছ কৰিম টাইম এণ্ড ৱৰ্কৰ ওপৰত আশা কৰিছোঁ ভিডিঅ'টো আকোৱালি ল'ব